মুখ্যমন্ত্ৰীৰ এজেণ্ট কোন? অভিযোগ প্ৰতি অভিযোগেৰে উত্তাল ৰাজ্যৰ ৰাজনীতি। মঙলবাৰে দেৱব্ৰত শইকীয়াই কৈছিল ৰেজাউল কৰিম মুখ্যমন্ত্ৰীৰ এজেণ্ট। বুধবাৰে ৰেজাউল কৰিম চৰকাৰে ক'লে দেৱব্ৰত শইকীয়া মুখ্যমন্ত্ৰীৰ এজেণ্ট। এতিয়া অসমৰ ৰাইজৰ সন্মুখত থিয় দিয়া উত্তৰবিহীন প্ৰশ্নটো হ'ল প্ৰকৃততে মুখ্যমন্ত্ৰীৰ এজেণ্ট কোন? ৰাইজৰ মনত থিতাপি লোৱা এই প্ৰশ্নই কংগ্ৰেছৰ ভিতৰ চৰাক উত্তপ্ত কৰি ৰাখিছে। তাৰ মাজতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ফেচবুক লাইভ। নিজৰ ফেচবুক লাইভত দেৱব্ৰত শইকীয়াই তেওঁক বিজেপিৰ এজেণ্ট সজোৱাক লৈ কৈছে, মই হাঁহিম নে কান্দিম। ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই মোক কি কাৰণে বিজেপিৰ আৰু মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কৈছে, সংখ্যালঘু বিৰোধী বুলি কৈছে, সেই কথা মোৰ বাবে বোধগম্য হোৱা নাই। মই হাঁহিমেই নে কান্দিমেই মই ধৰিব পৰা নাই। সদ্য পদত্যাগী কংগ্ৰেছী ৰেজাউল কৰিম চৰকাৰে বিৰোধী দলপতিক সংখ্যালঘু বিৰোধী বুলি কোৱা মন্তব্যৰ প্ৰত্যুত্তৰ দি দেৱব্ৰত শইকীয়াই কৈছে, ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ ওপৰত অসম আন্দোলনৰ সময়ছোৱাত যেনেধৰণেৰে অত্যাচাৰ উৎপীড়ন হৈছিল, সেইখিনি সময়ত তেখেতে দৃঢ়তাৰে ভাষিক সংখ্যালঘু আৰু সকলো অসমীয়াৰ বাবে যে সুৰক্ষা দি ভাৰতীয়ত্বৰ পৰিচয় কোনেও যাতে হেৰুৱাব নালাগে তাৰ বাবে যেনেদৰে কাম কৰিছিল, সেইখিনি কথা নিশ্চয় সকলোৱে জানে। আৰু এনে কৰাৰ বাবে আন্দোলনকাৰীসকলে সেই সময়ত মোৰ পিতৃক গণশত্ৰু বুলি কৈছিল, আমাক সামাজিকভাৱে বৰ্জন কৰিছিল। তাৰ পিছতো যদি মই সংখ্যালঘু প্ৰেমী নে বিৰোধী এই চাৰ্টিফিকেট ৰেজাউল কৰিম চৰকাৰৰ দৰে লোকৰ পৰা ল'ব লাগে, এই বিষয়ে মোৰ কোনো মন্তব্য দিব লগা নাই। ইয়াৰ পিছতেই AIDFৰ বিধায়কে ৰাজ্যিক বিজেপিৰ সভাপতিৰে মিলি ধলপুৰৰ উচ্চাৰিত সংখ্যালঘুক ভূমিৰ অধিকাৰ দিয়াৰ নামত সংখ্যালঘু লোকৰ পৰা উৎকোচ লোৱাৰ কথা উল্লেখ কৰি বিৰোধী দলপতিগৰাকীয়ে কৈছে, বৰ্তমানৰ বিজেপি দলৰ সভাপতি আৰু বৰ্তমানৰ সেই অঞ্চলৰ এজন বিধায়কৰ, দৰং জিলাৰ বিধায়কৰ, UDF দলৰ বিধায়ক তেখেতসকলৰ বিৰুদ্ধে মাটি দিয়াৰ নামত এই উৎপীড়িতসকলক উৎকোচ লোৱাৰ অভিযোগ আছিল। আৰু এই অভিযোগ বিজেপি দলৰ এখন আভ্যন্তৰীণ কমিটিয়ে তদন্ত কৰি কোন কোন দোষী সেই কথাও কৈছিল। এই ক্ষেত্ৰত কিন্তু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই কোনো মন্তব্য দিয়া মই দেখা পোৱা নাই। এই বিতৰ্ক চলি থাকোঁতে এইবাৰ দেৱব্ৰত বনাম ৰেজাউল বিতৰ্কত এণ্ট্ৰি মাৰিছে বাঘবৰৰ নিলম্বিত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে। আহমেদে সামাজিক মাধ্যমত দেৱব্ৰত শইকীয়াৰ CBIৰ গোচৰৰ প্ৰসংগত টানি আনিলে। শ্বেৰমান আলী আহমেদে প্ৰশ্ন উত্থাপন কৰি লিখিছে, CBI গোচৰ থকাৰ পিছতো কেনেদৰে বিৰোধী দলপতি হৈ আছে? কেৱল দেৱব্ৰত শইকীয়াই নহয়, প্ৰদ্যুৎ বৰদলৈৰ সংখ্যালঘু বিদ্বেষী মনোভাৱৰ কথাও লিখিছে শ্বেৰমান আলী আহমেদে। শ্বেৰমান আলীয়ে লিখিছে, সংখ্যালঘুৰ নিপীড়নৰ সময়ত মৌন বাবা হৈ আছে সাংসদ বৰদলৈ। এতিয়া এই বিতৰ্কই আৰু কোন দিশে যাব সেয়া চাবলগীয়া হ'ব, কাৰণ সকলোৱেই গেলা ঘাঁহ খুচৰিবলৈ আৰম্ভ কৰিছে। সেই ঘাঁৰ দুৰ্গন্ধ কিমান দূৰলৈ বিয়পিব সি হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।